সীতাৰ অন্বেষণত ৰামে তেওঁক লংকালৈ পঠিয়ালে। অকল সীতাৰ অন্বেষণ কৰি শেষ কৰি থৈ অহা নাই নহয়। লংকাৰ কিমান সমৃদ্ধি, কিমানখন দুৱাৰ আছে, চোৰাংচোৱা কিমান আছে, সৈন্যবাহিনী কিমান আছে, অস্ত্ৰ শস্ত্ৰ কিমান আছে, বীৰ কিমান আছে, ধন সম্পত্তি কিমান আছে ইত্যাদি সকলো অংক কৰি লৈ গুচি আহিছে। আৰু আহিবৰ সময়ত সেই সোপা জুই জ্বলাই থৈ গুচি গোটেইখন লংকা দহন কৰি থৈ ৰামৰ ওচৰলৈ। আমাৰ দৰে মানুহ হলে সীতাকহে মোক চাবলৈ দিছে, আই সীতা আছে, ঠিকে আছে প্ৰভু, মই চাই আহিছো, বাছ ইমানখিনি আমাৰ দায়িত্ব শেষ হ'ল। কিন্তু বুদ্ধিমতাম বৰিষ্ঠম, ইমান বুদ্ধিমতাম আছিল হনুমানজী যে তেওঁৰ সেই বুদ্ধিমত্তাত প্ৰভু ৰাম মানে মিচিকাই মিচিকাই হাঁহিছিল, বাহ কেনেকুৱা। আৰু ৰাম কৰ্ম কৰিবৰ কাৰণে তেওঁ ইমান চাতুৰ্য আছিল, ইমান তৎপৰ আছিল যে সেইকাৰণে হনুমানৰ যিমান মূৰ্তি বা ছবি আপুনি দেখে, তেওঁ কেনেকে থাকে জানে? বীৰ আসনত বহি থাকে। যিটো আসনত বহি থাকে এইটোক বীৰ আসন বোলে। মানে এটা আঁঠু মাটিত লগাই, এটা আঁঠু দাঙি আৰু গদাটোক কান্ধত লৈ এইটোক বীৰ আসন বোলে। বীৰ আসনত কোন থাকে জানে? যেতিয়া দৌৰিবলৈ লয় দৌৰবিদ বিলাকে সেই আসনটোত বহি থাকে। সেই তাৰমানে হুঁচিয়ালটো বজাৰ লগে লগে যাতে তেওঁ মুভ কৰিব পাৰে। তাৰমানে বীৰ আসনত বহা ব্যক্তিৰ অৰ্থটো এইটোৱে যে ৰামৰ মুখেৰে আজ্ঞাটো মাটিত নপৰোতে যাতে তেওঁ কাৰ্যটো সাধন কৰিব পাৰে। ৰাম কাজ কৰিবেকো অতি চাতুৰ, অত্যন্ত চাতুৰ্যৰে, অত্যন্ত তৎপৰতাৰে তেওঁ প্ৰভু ৰামচন্দ্ৰৰ সেৱাত তেওঁৰ যিমান শৰীৰৰ বল, বুদ্ধি, পৰাক্ৰম সমস্ত ভগৱান শ্ৰী ৰামচন্দ্ৰৰ চৰণৰ সেৱক হিচাপে সমস্ত অৰ্পণ কৰিছে। কিন্তু হনুমানে যদি ইচ্ছা কৰিলেহেঁতেন, তেওঁৰ যিমান পৰাক্ৰম আছিল, বুদ্ধি আছিল, তেওঁ সমগ্ৰ পৃথিৱীৰ ৰজা হৈ অকলে পৃথিৱী ত্ৰৈলোক্য দখল কৰি থাকিব পৰাৰ ক্ষমতা তেওঁৰ আছিলে। কিন্তু তাত তেওঁৰ আনন্দ নাপালেহেঁতেন। কিন্তু প্ৰভু ৰামচন্দ্ৰৰ দুখানি অভয় চৰণৰ সেৱাত নিজৰ জীৱন উৎসৰ্গিত কৰাত আজি হনুমান সমগ্ৰ জগতৰ পূজ্য পুৰুষ হিচাপে আজিও জগতৰ প্ৰতিষ্ঠা। সেইকাৰণে যে পূজ্য কেনেকে হ'ল? ৰামৰ সেৱাৰ সেৱক আছিল। উদ্ধৱ মহন্ত পূজ্য কেনেকে হ'ল? ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰ সেৱক। কৰ্তব্যনিষ্ঠতাৰ প্ৰতি সতৰ্ক থকা ভগৱান কৃষ্ণৰ দুখানি চৰণৰ সৰ্বতো প্ৰকাৰৰ সেৱক আৰু দাস হিচাপে শ্ৰী উদ্ধৱ মহন্তই গোটেই জীৱন অতিবাহিত কৰিছিল। সেইকাৰণে উদ্ধৱ 4 যুগৰ কাৰণে অমৰ প্ৰাপ্তি হ'ল আৰু সমস্ত লক্ষ লক্ষ ভকতৰ কাৰণে সেৱাৰ পাত্ৰ হৈ থাকে। হনুমানৰ একেই কথা।